চাওক উচ্ছেদে তেওঁ কাৰোবালৈ ভয় কৰিবলৈ কিটো আছে তেওঁ অসমৰ মুখ্যমন্ত্ৰী তেওঁ উচ্ছেদ কৰক তাত ভয় ভাবুকিৰ কথাটো ক'ৰ পৰা আহিলে তেওঁ কোনে ভয় দেখুৱাইছে আমিতো এটা সময়ত দাবী কৰিছিলোঁ যে উচ্ছেদ হ'ব লাগে জলাশয়ৰ পৰা উচ্ছেদ হ'ব লাগে বনাঞ্চলৰ পৰা উচ্ছেদ হ'ব লাগে সন্দেহজনক নাগৰিক বুলি যিসকলক কয় তেওঁলোকক আমাৰ অসমৰ পৰা বহিষ্কাৰ কৰিব লাগে এইবিলাক কথাটো আমাৰে কথা তাৰপিছত তেওঁ উচ্ছেদৰ নামত যিখন নাটক ৰচনা কৰিছে সেইটোহে সন্দেহৰ বিষয় কাৰণ তেওঁ যিখিনি কথা কৈ আছে যে উচ্ছেদ সন্দেহজনক বাংলাদেশী উচ্ছেদ কৰিমেই তেওঁলোকৰ কোনো ৰক্ষা নাই তেনেকুৱা ধৰণৰ যিবিলাক কথা যদি তেওঁলোক সন্দেহজনক নাগৰিক তেওঁলোকক উচ্ছেদো কৰিব তেওঁলোকক ক্ষতিপূৰণো দিব তেওঁলোকক হাজাৰ বিঘা মাটিও দিব এইটো কেনেকুৱা ধৰণৰ কথা তেওঁলোকক সন্দেহজনক বুলি কোনে কৈ আছে তেওঁ কৈ আছে তেওঁ নিজ মুখেৰে কৈ আছে যদি সন্দেহজনক নাগৰিক তেওঁৰ প্ৰথম দায়িত্ব হ'ব লাগিছিলে কি তেওঁলোকক এৰেষ্ট কৰা তাৰপিছত তেওঁলোকক আমাৰ কেম্পত ৰখা তাৰপিছত হয়তো তেওঁক বহিষ্কাৰ কৰা তো এইখিনিতো কৰা হোৱা নাই বৰঞ্চ কি কৰা হৈছে যে তেওঁলোকক বেলেগ স্থানত মাটি প্ৰদান কৰা হৈছে অৰ্থ প্ৰদান কৰা হৈছে তো এই কথাটো নাটক নহয় কি এইটো একো নহয় কাৰণ আজি 2021 উপনিৰ্বাচনৰ সময়তো গৰুখুটিত একেটাই নাটক হৈছিলে পিছত তেওঁলোকক শ বিঘা মাটি দিব লগা হ'ল লাখ লাখ টকা দিব লগা হ'ল এই কথাবিলাক সকলোৱে জানে আজি কেই বিঘা মাটি তেওঁলোকে তেনেকুৱা অঞ্চলত উচ্ছেদ কৰিছে তাতকৈ বহু বেছি গুণ মাটি খিলঞ্জীয়াৰ মাটি উচ্ছেদ কৰি আদানী আম্বানী ৰামদেৱক দিছে প্ৰায় 50,000 বিঘাৰ ওপৰত মাটি গোৱালপাৰাতে হওক আমাৰ কাৰ্বি আংলং ডিমা হাছাও লখিমপুৰ এই গোটেই এৰিয়াবিলাক নগাঁৱৰ মিকিৰ বামুণীত যে উচ্ছেদ কৰা হৈছিল সেই মাটিবিলাক কাক দিলে পুঁজিপতি গোষ্ঠী গতাই নাই দিয়ে জানো আমাৰ ফৰেষ্টত উচ্ছেদ কৰক তাৰ আমাৰ ক'ব লগা একো নাই সেইটোতো হয়েই আজি জলাশয়ৰ কথাটো যেতিয়া মই ক'বলৈ যাওঁ তো সেই কথাটো যদি চাওঁ আমি ওচৰতে এখন মুখ্যমন্ত্ৰী পৰিয়ালৰ এখন ডাঙৰ স্কুল খুলিছে সেইখিনি মাটিওতো জলাশয়ৰ মাটি আছিলে তো গতিকে এই গোটেই নাটকবিলাক একচুৱেলি তেওঁ মাত্ৰ 26ৰ নিৰ্বাচনৰ কাৰণে যাতে আমাৰ তেখেতৰ মতে যিখিনি কয় তেওঁ মানে এটা হিন্দু মুছলমান এই হিন্দু ভোটাৰ বা উজনিৰ ফালে যিটো তেওঁলোকৰ দলৰ স্থিতি নিম্নগামী হৈছে তাক ওপৰলৈ উঠাবৰ কাৰণে এই কৌশলটো ৰচনা কৰা হৈছে এইটো চাওক ম্যানমাৰত যিটো ড্ৰোন আক্ৰমণ কৰিলে মিছাইল আক্ৰমণ কৰিলে তাতকৈ আমাৰ 3জন যুৱকৰ মৃত্যু হ'ল ই অতি দুৰ্ভাগ্যজনক এইটো আমি মৰ্মাহত হৈছোঁ কাৰণ আমি মুখ্যমন্ত্ৰীৰ মুখতে শুনি আছিলোঁ আৰু পৰেশ বৰাৰ মুখৰ পৰা শুনি আছিলোঁ সংবাদ মাধ্যমৰ থ্ৰুৱেদি যে আলোচনা প্ৰক্ৰিয়া এটা চলি আছে তেওঁলোকে খুব সৌহাৰ্দ্যপূৰ্ণভাৱে সঘনাই ফোনত কথা বতৰা হয় এনেকুৱা ধৰণৰ কথাবিলাক আমি দেখা পাই আছিলোঁ তাৰপিছত তাত কৰা আক্ৰমণটোৱে এটা সন্দেহ সৃষ্টি কৰিছে হয়তো ভাৰত চৰকাৰে এই আলোচনাটোৰ বিষয়ে হয়তো একো গমেই নাপায় এনেকুৱাও হ'ব পাৰে তো এইটো সন্দেহটো এতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও আহিব কাৰণ যদি আলোচনাটো প্ৰকৃততে হৈ আছিলে তো আমি আগতো দেখিছোঁ যেতিয়া এটা আলোচনা প্ৰক্ৰিয়া আৰম্ভ হয় এটা সময়ত 28 বেটেলিয়নৰ লগতো হৈছিলে এটা সময়ত আলফা মানে যিটো আলোচনাত আহিলে সেই গ্ৰুপৰ লগতো হৈছিলে যেতিয়া এটা আলোচনা প্ৰক্ৰিয়া এটা চলি থাকে এনেকুৱা ধৰণৰ ঘটনাবিলাকে আলোচনাত ব্যাঘাত জন্মায় আৰু এনেধৰণে হোৱাটো আমি নিবিচাৰোঁ আৰু দ্বিতীয় কথাটো হৈছে যদি পৰেশ বৰুৱা বা আজি ল'ৰাবিলাকক মাৰি দিলেই সমস্যাটো সমাধান হয় বুলি যদি কেন্দ্ৰীয় চৰকাৰে ভাবিছে এইটো ভুল ভাবিছে কাৰণ এইটো সমস্যাটো পৰেশ বৰুৱা নহয় সমস্যাটো এটা ৰাজনৈতিক সমস্যা অধিকাৰৰ সমস্যা তো এই বিষয়টোৰ আলোচনা মাধ্যমেৰেহে সমস্যাটো সমাধান কৰিব পৰা যায় এইটো স্বাভাৱিক কথা কাৰণ তেওঁ গম নাপাব পাৰে তেওঁ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী এইটো ভাৰত চৰকাৰৰ বিষয় ভাৰত চৰকাৰৰ বিভিন্ন প্ৰক্ৰিয়া আছে বিভিন্ন এজেঞ্চি আছে গম নোপোৱাটো স্বাভাৱিক কথা গম নাপাব পাৰে কিন্তু সন্দেহৰ বিষয়টো হৈছে যদি ভাৰত চৰকাৰৰ লগত আলোচনা প্ৰক্ৰিয়াটো চলি আছিলে যদি একেবাৰে শীৰ্ষ মহলত যদি আলোচনাটো তেখেতৰ মাধ্যমেৰে যদি গৈছিলে তাৰ পিছতো যদি হৈছে সেইটোহে সন্দেহৰ বিষয় চাওক আমি কি বিচাৰোঁ মানে আমি আগৰ পৰাই কৈ আহিছোঁ মই যিহেতু মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ এটা সময়ত সচিব প্ৰধানৰ দায়িত্ব আছিলোঁ তেতিয়াও কৈছিলোঁ যে আলফাৰ লগত এটা সৌহাৰ্দ্যপূৰ্ণ আলোচনা হ'ব লাগে পৰেশ বৰাই বিচাৰিছিল আমি এটা সময়ত PCG গঠনৰ সময়ত PCPI গঠনৰ সময়ত আমি তেতিয়াও কৈছিলোঁ আৰু এটা সময়ত যেতিয়া PCG গঠন হৈ আলোচনা প্ৰক্ৰিয়া পাইছিলে তেতিয়ালৈকে সেই সময়ত কৈছিলে যে আলোচনা কৰাত আমাৰ কোনো আপত্তি নাই পৰেশ বৰাই উত্থাপন কৰা বিষয়খিনিক লৈ আলোচনা কৰাত আমাৰ কোনো আপত্তি নাই কিন্তু সেই সময়ত বিভিন্ন কাৰণত বিষয়বিলাক ৰখি গ'ল আৰু এতিয়াও যদি ভাৰত চৰকাৰে বিচাৰে আলোচনা হ'ব পাৰে কাৰণ NSCNৰ ক্ষেত্ৰতো আলোচনা হৈছে পৰেশ বৰাই বিচাৰিছে তেওঁ ক'ৰবাত বাহিৰত এটা আলোচনা হ'ব লাগে আলোচনাত বহক পৰেশ বৰাই আলোচনা টেবুলত কিজানি পৰেশ বৰাই কৈ স্বাধীন অসম নহ'লেও হয় তেওঁ বিচৰা মনৰ কথাখিনিতে এটলিষ্ট ক'বলৈ সুবিধা এটা পাব আলোচনাত বহক ৰাজনৈতিকভাৱে সমস্যাটো সমাধান কৰক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত